নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজলৈ লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা 2025ত হ'বলগীয়া এখন আসামিছৰ কুৱেশ্যন পেপাৰ যিখন তোমালোকৰ আজি পঢ়ি গ'লে প্ৰায় তোমালোকৰ কুৱেশ্যন এনসাৰ কমন পৰিব এইখন তোমালোকে ভালদৰে চাবা নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা মই এনসাৰখিনি তোমালোকক দি দিম গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু আমাৰ নতুন গাইলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে এই লিংকটো শ্বেয়াৰ কৰি দিবা তো এতিয়া আমি আৰম্ভ কৰিছোঁ কুৱেশ্যনকেইটা তাৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে কিবা কমন PDF লাগে মানে কুৱেশ্যন এনসাৰৰ তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা এইটো মোৰ ফোন নম্বৰ মই হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ কাৰণে এটা স্পেচিয়েল PDF বনাই থোৱা আছে ঠিক আছে সকলো সাবজেক্টৰ পাই যাবা তো আমি কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ প্ৰথমতে তোমালোকক বিভাগ ক আহিলে অৰ্থাৎ সেকশন এ আছে প্ৰথমতে আহিলে তোমালোকক অতি চমু উত্তৰ লিখা অৰ্থাৎ তোমালোকৰ পৰীক্ষাত এইটো আহিলে তোমালোকে যদি কুৱেশ্যন এনেকুৱা ধৰণৰ আহে 1 নম্বৰ পাবা কুৱেশ্যনটা চাবা প্ৰথমটো কুৱেশ্যন কৈছে যে ক কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এটো সকলোৱে জানা বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এটো তোমালোকে পাঠ যোনসকলে পঢ়ি আছে সেইসকলে জানা একেবাৰে সহজ কুৱেশ্যন হয় বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগ তো ইয়াৰ খৰ কুৱেশ্যনটো আহিলে যে সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক কোন তো উত্তৰটো চাবা সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক হৈছে আব্দুল ছাত্তাৰ তো ইয়াৰ উত্তৰ তাৰপাছতে কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 2 আহিছে চমু উত্তৰ লিখা অৰ্থাৎ যিকোনো দুটা তোমালোকক কৰিব দিছে কিন্তু ইয়াত বেছিকৈ কুৱেশ্যন আছে মই তোমালোকক গোটেইকেইটাই কৰি দিম সলিউশন তোমালোকে কুৱেশ্যনটা চাবা আৰু এটো পৰীক্ষাত আহিলে 2 নম্বৰ আহিব কবিতাটো কুৱেশ্যনটো কৈছে যে ডিম্বেশ্বৰ নেওগৰ 4খন কবিতা পুথিৰ নাম লিখা ডিম্বেশ্বৰ নেওগৰ 4খন কবিতা পুথিৰ নাম লিখিবলৈ আহিব পাৰে নহলে তোমালোকক দুখনো লিখিবলৈ আহিব পাৰে কিন্তু তোমালোকক 4খন ইয়াত মানে কুৱেশ্যনটো তোমাৰ মাৰ্কটো আছে 2 নম্বৰ কিন্তু তোমালোকক 4খন লিখিব গৈছে অৰ্থাৎ তোমালোকে দুটা লিখিলে 1 নম্বৰকে পাবা গতিকে 4টা লিখিব লাগিব 2 নম্বৰ পাবা উত্তৰটো হৈছে ডিম্বেশ্বৰ নেওগৰ 4খন কবিতা পুথিৰ নাম হৈছে 1 মালিকা 2 থুপিতৰা 3 মালতী আৰু 4 হৈছে মুকুতা এয়া হৈছে ইয়াৰ এনসাৰটো নিজৰ বহিত ভালদৰে লিখি লোৱা কুৱেশ্যনটা ভিডিঅটো পাৰিলে ডাউনলোড কৰি ল'বা খ আহিলে কুৱেশ্যনটো ইয়াত কৈছে যে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা সুৰ বস্তুৰ ওপৰত লোকগীতৰ প্ৰভাৱ বুলিলে কি বুজা বুলি কুৱেশ্যনটো সুধিছে উত্তৰটো চাবা ভাৰতীয় উচ্চাংগ সংগীত গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ কিন্তু উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায় তাৰপিছতে কৈছে যে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ দেখা যায় ইয়াক কি বুলি কোৱা হয় সুৰ বস্তুৰ ওপৰত সংগীতৰ লোক প্ৰভাৱ বুলি কোৱা হয় তাৰপিছতে কুৱেশ্যনটো কৈছে যে কুৱেশ্যনটোত অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি তোমালোকৰ পৰীক্ষাত কুৱেশ্যনটো আহিব আৰু এটো তোমালোকৰ 2 নম্বৰ আহিব 2 নম্বৰ কাৰণে চাবা উত্তৰটো কৈছো মই প্ৰশ্নোক্ত বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সাহিত্য সুভাষৰ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা লিখিত ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে এই লিখিবা তাৰপিছত লিখিবা ইয়াৰ দ্বাৰা লিখকে শিক্ষা বুলতে সমগ্ৰ শিক্ষাকে বুজাইছে কেৱল মাত্ৰ পাঠৰ শিক্ষা হলেই নহব বুলি ইয়াত কৈছে আৰু এইটোৱে হৈছে ইয়াৰ এনসাৰটো তাৰপাছতে ইয়াৰ ব্যাখ্যাটো কৈছে ছাত্ৰ জীৱনৰ শিক্ষা দৰাচলতে জীৱন্তৰ সংহাৰৰ বিষয় শিক্ষা কমাৰ খালত গঢ়িবলৈ হলে আগতে জুই খলাত গঢ়ি চাব লাগিব কাৰণ কমাৰ খালত কঠোৰতা আৰু কঠিনতাৰ মুখামুখি হ'ব পৰাকৈ জুই খালতে প্ৰাৰম্ভিক ধৈৰ্য কষ্ট সহিষ্ণুতা আদি আহৰণ কৰিব লাগিব তেতিয়াহে কঠিন কামলৈ অগ্ৰসৰ হ'ব পাৰিব শিক্ষাৰ্থীসকলে চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে শিক্ষা লাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিব লাগিব যেনেকৈ সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ অতিকৈ আৱশ্যক মানে তোমালোকে সাঁতুৰিবলৈ শিকিবলৈ হলে তোমালোকে পানীত নামিবই লাগিব তেনেদৰে দূৰৰ পৰা চাই কোনো ধৰণৰ শিক্ষা অৰ্জন কৰাটো সম্ভৱ নহয় বাস্তৱৰ ধৰা তললৈ নামি আহিবলৈ লাগিব তো ইয়াৰ এটো এনসাৰ তাৰ পাছতে আৰু ইয়াত বহলকে লিখা হৈছে তোমালোকে এটো নিজৰ বহিত নোট কৰি লোৱা মইটো গাই নিদো বহুত টাইম হৈ যাব তোমালোকে গুটেটো ভিডিঅটো মানে ৰখাই তোমালোকে এইকেইটা লিখি লোৱা তো তোমালোকে লিখি লবা তাৰ পাছতে 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা 3 নম্বৰ কুৱেশ্যন কৈছে ইয়াত তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া অৰ্থাৎ তোমালোকৰ দুটা কুৱেশ্যন ইয়াত দিয়া হৈছে যিকোনো এটা তোমালোকে কৰিব লাগিব আৰু পৰীক্ষা তোমালোকৰ 5 নম্বৰ বা 4 নম্বৰ আহিব তো প্ৰথমটো কুৱেশ্যন কৈছে যে
কমাৰ খলাত গঢ়িবলৈ হ'লে আগতে জুইৰ খলাত গঢ়ি চাব লাগিব সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয় কথাভাগিৰ তাৎপৰ্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখা ইতিমধ্যে মই এইটো কুৱেশ্যনৰ এনচাৰ তোমালোকক এই ওপৰৰ কুৱেশ্যনটোত তোমালোকক ক'লোৱেই তোমালোকে এইখিনিকে লিখি দিবা একেটা কুৱেশ্যন মানে কুৱেশ্যনটো বেলেগ বেলেগ কোৱা হৈছে কিন্তু এনচাৰটো একেই তোমালোকক দেখাই দিছোঁ তোমালোকে লিখি ল'বা তাৰপাছতে খ নম্বৰ কুৱেশ্যনটো চাবা ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল আৰু প্ৰমাণো অলেখ আছে ভাৰতীয় সংস্কৃতি পাঠটোৰ সহায়ত তোমালোকক বুজাই লিখিবলৈ আহিব পাৰে কুৱেশ্যনটো তোমালোকে চাই লোৱা উত্তৰটো কৈছে যে ওপৰৰ কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি অনা হৈছে এইটো তোমালোকে কমন তোমালোকে এইটো লিখিবই লাগিব চবতে একেই খালি নামখিনি চেঞ্জ কৰিব লাগিব তাৰপাছতে কৈছে যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি অতি প্ৰাচীন কালৰে পৰাই বিৰাহমান হৈ থকা বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰণত গঢ়ি উঠা এই সংস্কৃতি বুৰঞ্জীত আছে আৰ্যসকল ভাৰতলৈ অহাৰ আগতে ইয়াত অনাৰ্যসকলে বাস কৰিছিল আৰ্যসকলৰ লগত লৈ অহা সংস্কৃতিতকৈও অনাৰ্যসকলৰ এক চহকী সংস্কৃতি আছিল এইকণ পেগাফ তোমালোকে লিখিবা তাৰপাছতে লিখিবা এইটো পেগাফ দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লোৱা প'ষ্ট কৰি লৈ নিজৰ বহি লিখি লোৱা তাৰপাছতে ভিডিঅ'টো আকৌ অন কৰি তোমালোকে চোৱা আৰু নিজৰ বন্ধু বান্ধৱীৰ লিংকটো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এইটো পায় আৰু তোমালোকে এইটো ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা তাৰপাছতে কুৱেশ্যন সুধিছে যে অতি চমু উত্তৰ মানে তোমালোকৰ এইবাৰ বাকীকেইটা পাঠৰ পৰা আহিব যি তোমালোকৰ এতিয়া প্ৰথমতে 4-5টামান পাঠৰ কুৱেশ্যন দিছিলে তাৰপাছতে নেক্সট পাঠৰ আহিছে আৰু 1 নম্বৰ আহিছে ক কুৱেশ্যনটো কৈছে যে পূজাৰ বন্ধত কলিহঁতে কলৈ যোৱাৰ কথা সিদ্ধান্ত লৈছিলে তো সকলোৱে জানা পূজাৰ বন্ধত কলিসকলে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যোৱাৰ কথা কৈছিলে তো সকলোৱে তোমালোকে জানা পাঠটো পঢ়িলে একেবাৰে এইটো পাঠ একেবাৰে সহজ হয় ইণ্টাৰনেটত তিতা মিঠা পাঠটো আহিছে খ কুৱেশ্যনটো কৈছে যে ইয়াত জয়ন্তী গোস্বামী মহন্তই ৰচনা কৰা কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা এইটো তোমালোকে চাবা ইয়াৰ যিটো এনচাৰটো এইটো কৈছে ইয়াত তোমালোকে মই পইণ্ট দিয়া হৈছে তো এইটো তোমালোকে কুৱেশ্যনটো নিচিনাকৈ লিখিবা এইকণটো ক'বলৈ দৰকাৰেই নাই তাৰপিছত মেইন টপিকটো কৈছোঁ চেমনিয়াৰ বিশ্ব সাহিত্য আৰু বিশ্বৰ শ্ৰেষ্ঠ সাধু এই দুটা পইণ্ট চাবা পৰীক্ষাত তোমালোকে 1 নম্বৰ আহিলে এটা লিখিব লাগিব আৰু 2 নম্বৰ আহিলে দুটা লিখিব লাগিব 5 নম্বৰ চাবা চমুতৰ লিখা আছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে এইটো তোমালোকে চাবা এইটো আহিছে অৰুণিমা সিংহা পাত্ৰৰ পৰা মাউণ্ট চামছেৰ কাংৰিঙৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা পানী আৰু অক্সিজেন লৈ গৈছিল 4 নং কেম্প পাওঁতে অৰুণিমাৰ 2খন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ লৈছিলে লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হৈছিলে তাৰপিছতে কৈছে অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল তাৰপিছতে কৈছে যে তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি আগুৱাই গৈ থাকোঁতে বাটতে তেওঁ বহুত অভিযাত্ৰীসকলৰ মানে মৃতদেহসমূহ পাইছিলে কিন্তু একোৱে তেওঁ নিৰস্ত কৰিব পৰা নাছিল মানে সেইবোৰ দেখিও তেওঁ অৰ্থাৎ অৰুণিমা সিংহাই একো মানে তেওঁ বাধা পোৱা নাছিলে তেওঁ আৰু কৰিবৰ কাৰণে চেষ্টা কৰিছিলে প্ৰচণ্ড পৰিশ্ৰম আদম্য মনোবল আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত তেওঁ ফলিয়ালে অৰ্থাৎ সফল হ'ল কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ পিছত মানে 52 ডেইছৰ পিছত তেওঁ অন্তৰৰ নিশা প্ৰায় 8 বজাতেই 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগ পদাৰ্পণ কৰিবলৈ তেওঁ কি হৈছিলে সক্ষম হৈছিলে তোমালোকে পৰীক্ষাত আহিব পাৰে যে কিমান মিটাৰত মানে তেওঁ মাউণ্ট এভাৰেষ্ট শৃংগ পদাৰ্পণ কৰিবলৈ সক্ষম হৈছিলে সেইটো তোমালোকে এইটো লিখিবা 8,848 মিটাৰ তেওঁ প্ৰায় 1.5 ঘণ্টা সময়কাল আছিলে তোমালোকৰ এইটো কুৱেশ্যন 1 নম্বৰো আহে যে তেওঁ কিমান সময় মাউণ্ট এভাৰেষ্টত আছিলে তো 1.5 ঘণ্টা কাল এইটো লিখি দিবা তাৰপিছতে কৈছে যে অতি চমু উত্তৰ 1 নম্বৰ কৈছে কুৱেশ্যনটো অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিৰ স্বৰূপে কি বঁটা লাভ কৰিছিল আৰু তোমালোকৰ পৰীক্ষাত বেলেগ কুৱেশ্যন নাহে এইখিনিৰ পৰাই কুৱেশ্যন আহিব ভালদৰে চাবা উত্তৰটো হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে ৰেনেজা অসম বঁটা লাভ কৰিছিলে
ৰেনেজা বঁটা তেওঁ লাভ কৰিছিল, ৰেনেজা অসম। আৰু তোমালোকক মই অলৰেডি আৰু এটা অসমীয়া পাৰ্ট বনাই থোৱা আছে, যদিহে নাই চোৱা চাবা তোমালোকে, সেইটো স্পেচিয়েল পাৰ্ট তোমালোকৰ বাবে বনোৱা হৈছে। প্ৰায় 41 মিনিটৰ ভিডিঅ' দিয়া হৈছে, মানে গোটেই অসমীয়া কিতাপখনৰ MCQ লগতে তোমালোকৰ লং কুৱেশ্যনখিনিও আলোচনা কৰা হৈছে। সেইটো ভিডিঅ' তোমালোকে চালে প্ৰায় 100ৰ ভিতৰত তোমালোকে 95 মাৰ্কেই তাত কুৱেশ্যন মই সোমাই দিয়া হৈছে। তো কুৱেশ্যন নম্বৰ খ আছে, ইৰাণীসকলে নৱবৰ্ষক কি বুলি কোৱা হয়? ইৰাণীসকলে নৱবৰ্ষক নৱৰোজ বা নতুন দিন বুলি কয়। তাৰপিছতে কৈছে যে কবিতাকেইটাৰ পৰা আহিছে অতি চমুতৰ 1 নম্বৰ প্ৰশ্ন এইকেইটা। মুখপাশ মানে কি? মুখপাশ মানে সকলোৱে জানা মায়াৰ বান্ধোন। খ হৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী শব্দ জিকৰ পৰা ওলোৱা হৈছে, সকলোৱে জানা। তাৰপাছতে কৈছে যে 2 নম্বৰ, এইকেইটা কুৱেশ্যনত 2 নম্বৰ পাবা। নেক্সট যিকেইটা মই এতিয়া ক'ম 11 নম্বৰ কুৱেশ্যনটো, কটো হৈছে কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা। তাৰপিছত উত্তৰটো চাবা, কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ হৈছে 1 চাবা আখ্যানমূলক ৰচনা, খ হৈছে তত্ত্বমূলক গ্ৰন্থ ঘোষণা। তাৰপিছতে তাৰ বিষয়ে লিখি দিবা, মানে অকণ এটা শাৰী লিখি দিবা। কাণ্ড, এই আখ্যানমূলক ৰচনাটোত লিখিবা আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূত কাৰ্য। তাৰপিছতে তোমালোকে তত্ত্ব গ্ৰন্থ নামঘোষাটোত জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা লিখি দিবা। বাকীকেইটাও আছে চাবা, মই 2 নম্বৰৰ কাৰণে তোমালোকে কোৱা হৈছে এইকেইটা, বাকীকেইটা পইণ্টটো চাবা। যদি বেছিকৈ আহে তেতিয়া তোমালোকে কোনো প্ৰব্লেম নোহোৱাকৈ মই দি দিছোঁ। তাৰপিছত এইটো কুৱেশ্যন দেখাই দিছোঁ, তোমালোকে লিখি লোৱা, ভিডিঅ'টো প'ষ্ট কৰিবা। ডাউনলোড কৰিলে তোমালোকে বেছি সুবিধা হ'ব। মই এফালৰ পৰা লাহে লাহে দেখাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই চাবা। কুৱেশ্যনটো সুধিছে যে জিকিৰসমূহক ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে? তো এইটো ইয়াৰ এনচাৰটো ভালদৰে চাবা। তো আজিলৈ এইটো PDF লৈ আহিলোঁ। যদি তোমালোকক ইম্পৰ্টেণ্ট আৰু মানে মই স্পেচিয়েলকৈ যিটো PDF বনাই থোৱা আছে সেইটো যদি লাগে তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা। মোৰ ফোন নম্বৰ ইতিমধ্যে তোমালোকক কৈ দিছোঁ, এইটো ফোন নম্বৰত মোক মেছেজ কৰিবা হোৱাটছএপত, নহ'লে কল কৰিবা, পাই যাব তেতিয়া। অনলি 49 ৰুপিজ। তো আজিলৈ ভিডিঅ'টো ইমানে। মই অসমীয়া পাৰ্ট তোমালোকক শেষ কৰিছোঁ। অসমীয়া আৰু ভিডিঅ' নিদিওঁ, আৰু বেলেগ ছাবজেক্টৰো মই বনাই থোৱা আছে, বিজ্ঞান, ছ'চিয়েল চায়েন্স, সকলো তোমালোকে গণিত চণিত সকলোৱে বনাই থোৱা আছে। যদি নাই চোৱা তেনেহ'লে তোমালোকে চেনেলটোত ভিজিট কৰি চাবা। তো আজিলৈ ইমানেই, ধন্যবাদ।